3000 টকা দৰমহা দিয়া এইবিলাক এই লেতেৰা কামত এই তেজৰ পূজাৰ কাপোৰ এইবিলাক ইনজেকচন বিলাক এইবোৰ লেতেৰা কামত লগাবা কাৰ অধীনত কাম কৰি আছা কোন কোম্পানী কোন হয় তুমি তোমাৰ আইডেন্টিটি কি স্যালাৰিটো কোনে দিয়ে তোমাৰ স্যালাৰি কোনে দিয়ে স্যালারি বুঝি না তাৰ ফালে চাব নালাগে স্যালাৰি কোনে দিয়ে পইচা কোনে তই তো ল'ৰা ছোৱালীক এনে এইবিলাক কামত লগাবি হা এনেকে চলি আছে নেকি স্বাস্থ্য বিভাগটো য'ত এনেকে 10 বছৰীয়া 9 বছৰীয়া 11 বছৰীয়া বাচ্চাবিলাকক ইয়াতে কামত লগাইছে এনেকুৱা ভয়ংকৰ কামত চাওকচোন ইয়াতে ৰোগীসকলৰ সকলোতকে লেতেৰা বস্তুবোৰ তেজৰ পুজৰ কাপোৰ কানি সিৰিঞ্জ ইনজেকচন সব ইয়াতে পেলোৱা হয় আৰু এইবোৰৰ পৰা এইবোৰ দেখিছেনে কোনো ধৰণৰ প্ৰটেকচন নোহাকে তেওঁলোকে ইয়াৰ পৰা বাচি বেলে কিছুমান বস্তু তেওঁলোকে এই ভেনৰ জৰিয়তে লৈ যায় এইবিলাকতো বাচ্চা সেই হোৱা নাই কেই বছৰ হৈছে তাক কৈছো তো বহি থাক কি বহি থাক কাম কৰে কি কাম কৰে আছা সদায় কাম কৰে ইয়াতে জিএমসি কথা নকবা মিছা এইবোৰ কামত এইবোৰ লেতেৰা কাম বিলাকত তুমি সৰু বাচ্চাবিলাক কিয় লগাইছা তুমি জানাই না 18 বছৰৰ তলৰ মানুহ এইবিলাক কামত লগোৱাটো সেই বুলি আইন ভাবে তুমি জানাই নাই পইচাৰ কাৰণে কিমান টকা দৰমহা দিয়া 3000 টকা দৰমহা দিয়া এইবিলাক এই লেতেৰা কামত এই তেজৰ পূজাৰ কাপোৰ এইবিলাক ইনজেকচন বিলাক এইবোৰ লেতেৰা কামত লগাবা কাৰ অধীনত কাম কৰি আছা কাৰ কোন কোম্পানী কোন হয় তুমি তোমাৰ আইডেন্টিটি কি তুমি এইবিলাক ল'ৰা কেনে কামত লগাবা এইবোৰ ল'ৰা কেনে কামত লগাবা তুমি মই কথা কোৱা এইবোৰ 9-10 বছৰীয়া ল'ৰা দেউতা নাই শুনা দেউতা নাই চোৱা তুমি বেলেগ কামত লগোৱা না তুমি এইবোৰ কামত যে লগাবা তুমি জানা না এইবিলাক যে বেমাৰৰ সেই তুমি কি বড় পাব তুমি কামত লগাই দিবা এইবিলাক সৰু বাচ্চাক তুমি কামত কিয় লগাইছা এইটো আইন ভাবে দণ্ডনীয় তুমি জানাই নাই এইবিলাক যে 9-10 বছৰীয়া বাচ্চাবিলাক তুমি যে এইবোৰ কামত লগাইছা জিএমচিৰ সবতকে লেতেৰা বস্তুবোৰ ইয়াতে থাকে তেজৰ পুজৰ ইনজেকচন ঔষধ পাতি ইয়াতে এইবিলাক মানুহ মৰিলেও সেই বেড কভাৰখনো ইয়াতে আহে এইবোৰ কামত এইবোৰ 9 বছৰীয়া 10 বছৰীয়া বাচ্চা কি নাম তোমাৰ ইহঁতে শাহিদ আলিৰ দৰে এই মানুহবিলাকে খটাই আছে এইবোৰ বস্তু কি জিএমচিৰ অধীক্ষকে গম নাপায় নেকি প্ৰিন্সিপালে গম নাপায় নেকি স্বাস্থ্য বিভাগে গম নাপায় নেকি বিয়াগুম ইমান ডাঙৰ এক স্বাস্থ্য বিভাগ এই স্বাস্থ্য বিভাগৰ এই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু য'ত কাম কৰি আছে আমি শিশু শ্ৰমিকৰ কথা কওঁ শিশু আইনৰ কথা কওঁ য'ত এনেকে গুৱাহাটী মেডিকেল কলেজৰ ভিতৰত জিএমচি 9 বছৰীয়া 10 বছৰীয়া বাচ্চাই 3000 টকাৰ বিনিময় 3000 টকা দিয়াৰ তুমি কি কথাই কৈছি আৰে দৰমহা বুলি জানা সি নিজে কৈ আছে আকৌ সি নিজে কৈ আছে তাকে ৰাখছে 3000 দিয়ে তুমি তাক বেলেগ কামত খটাব পাৰা নাই এইবিলাক যে কামত খটাই আছা তাৰ দেউতা নাই মোৰ লগত আহিছে আচ্ছা তুমি এটা কথা জানা নাই ৰবা মই এটা কথা তুমি এটা কথা জানা নাই এইবোৰ কামত উইদাউট প্ৰটেকচন তুমি কেনেকে খটাই আছা ইমান এনেকুৱা কামত য'ত ইমান ভয়ংকৰ বেমাৰৰ বীজাণু থাকে এইবোৰ জিএমচিৰ এইবিলাক যে বেমাৰৰ বীজাণু ইয়াতে আমি থিয় হৈ থাকিব পৰা নাই সেই কামত তুমি তাতে খটাই আছা তাতে গোটেই খুচৰে এই গোটেই গ্লাছ এইবোৰ চব খুচৰি বেলে তাৰ পৰা বস্তুবোৰ ইয়াৰ পৰা লৈ যায় আৰু তোমালোকৰ দৰে মানুহবিলাকে এইবোৰ কাম কৰি আছা সুমতিৰ আণ্ডাৰত কাম কৰে সুমতিয়ে গম পায় নেকি এই যে 9 বছৰ আমি কিন্তু সুধিম আমি তুমি কিয় কৰিছা তেনেহলে 9 বছৰীয়া 10 বছৰীয়া বাচ্চাক তুমি কিয় কামত লগাইছা তাক কিয় কামত লগাইছা তাক কিয় কামত লগাইছা ইয়াৰতো বয়স 18 বছৰ হোৱা নাই হলে আৰু হোৱা নাই নহয় এতিয়ালৈ তাৰো হোৱা নাই তাকো কামত লগাইছা আৰে ভাইটি হওক ভণ্টি হওক যিয়ে নহওক তোমাৰ যি হলে তুমি ইয়াতে এই জিএমচিৰ ভিতৰত তুমি এইবিলাক এই বেমাৰৰ ইমান লেতেৰা জেগাত তুমি সৰু ল'ৰা ছোৱালীবিলাক কামত লগাবা মই দেখা পাই এই কাম কৰি থাকে ন এই সৰু বাচ্চাটো ইয়াক মই বহুত দিন কলো নকৰিবি একো কলো মই বহুত দিন মানা কৰিছো কি কাৰণে মানে মানা কৰাৰ পাছত কি কাৰণে কৰাই আছা তাৰ বয়স হনাইতো গম পা না তই তই লগাবি তোৰ ল'ৰা ছোৱালীক কামত এনেকে এনেকে কামত লগাবি ইয়াতে তাৰমানে চাফ চিকুণৰ আপুনি দায়িত্ব আছে আপোনালোকৰ আপোনালোকৰ কি বস্তুত আছে এওঁতো আমাৰ আছে হাউচকিপিং বস্তুতে আছে তাৰমানে কাহিনী কি হৈছে ইয়াতে চব লেতেৰা বস্তুবিলাক আহে সিহঁতে চুবই নোৱাৰে সিহঁতৰ তাত বেমাৰটো পুতুককে আহিব সিহঁতে ইমিউনিটি এনেও ল' ন অধীক্ষক প্ৰিন্সিপাল আৰু স্বাস্থ্য বিভাগৰ দায়িত্বত থকা মন্ত্ৰীবোৰে এইবোৰ বস্তু দেখিছে নাই য'ত খুদ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত শিশুক এনেকে শোষণ কৰি এনেকে এইবোৰ এই আৱৰ্জনাৰ মাজত 9 বছৰীয়া ল'ৰা 12 বছৰীয়া ল'ৰা কাম কৰাই আছে আৰু এইবোৰ বিষয় যদি চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক প্ৰিন্সিপাল তেওঁলোকৰ পোৱাকে হৈ আছে তেনেহ'লে অতিকৈ দুৰ্ভাগ্যজনক কথা স্বাস্থ্য বিভাগে এইবোৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'বলৈ আমি দাবী উত্থাপন কৰিছোঁ